ইয়াতে কবাত 20% বঢ়ুৱা মানে কি ব্লাড টেষ্ট আছিলে 30 টকা এতিয়া হ'ব 34 টকা অলপতো কলেজ কেখনতো চলিব লাগিব না আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা আহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব নমস্কাৰ ব্যয়বহুল হল সৰকাৰি চিকিৎসালয়ত চিকিৎসাৰ মাসুল আজিৰ পৰা যদি আপুনি অসম চৰকাৰৰ চিকিৎসালয়সমূহলৈ যায় তেনেহলে হাতত 2 টকামান বেছিকৈ লৈ যাব কাৰণ খস্তিয়া হৈ থকা নাই সৰকাৰি চিকিৎসালয় আজি গুৱাহাটী মেডিকেল কলেজ বা অন্যান্য চিকিৎসালয়সমূহে কিছুমান তাৰিফ জাৰি কৰিছে কিছুমান মাসুলৰ লিষ্ট উলিয়াইছে যিসমূহ লিষ্টত তেওঁলোকে কিমান শতাংশ টেষ্টৰ মাসুল বৃদ্ধি কৰিছে তাৰ ওপৰত এখন লিষ্ট জাৰি কৰিছে মই আপোনালোকক সেই লিষ্টখন কমেন্ট বক্সত দি দিম মোৰ হাতত যিখন লিষ্ট আছে এই লিষ্টখনত প্ৰায় 50% পৰা 100% পৰ্যন্ত মাসুল বৃদ্ধি কৰিছে মোৰ হাতত এখন গুৱাহাটী মেডিকেল কলেজ অৰ্থাৎ জিএমচিএইচৰ এখন লিষ্ট আছে যিখন লিষ্টত প্ৰায় 50% পৰা 100% পৰ্যন্ত টেষ্টৰ মাসুল বৃদ্ধি কৰিছে যিটো এক প্ৰকাৰে ক'বলৈ গ'লে আমাৰ ওপৰত চৰকাৰৰ মাধমাৰ কেইটামান টেষ্টৰ কথা কওঁ যিসমূহ টেষ্ট প্ৰথম হৈছে পঞ্জীয়নৰ মাসুল 10 টকাৰ পৰা 20 টকা কৰিছে বাৰু সেইটো ঠিক আছে কিন্তু এনে কিছুমান মাসুল আছে যিসমূহ মাসুল আপোনাৰ মাথাত ধৰিব আপুনি সৰকাৰি হস্পিটেলত যদি টেষ্ট কৰিবলৈ যায় কাৰণ প্ৰাইভেট হস্পিটেলত সাধাৰণতে যি এটা কথা ক'বলৈ গ'লে সৰকাৰি হস্পিটেল কোনসকল ৰোগী যায় যিসকল ৰোগী তেওঁলোকে ভাবে যে আমি সৰকাৰি হস্পিটেললৈ গ'লে 2 টকা কমত আমাৰ চিকিৎসা হ'ব আমাৰ ৰোগটো ভাল হ'ব কিন্তু সৰকাৰে যদি এনেকৈ 50 পৰা 100% পৰ্যন্ত সৰকাৰি মাসুল বৃদ্ধি কৰে তেনেহলে সাধাৰণ ৰোগী বা সাধাৰণ ৰাইজ ক'ত যাব আৰু এই সন্দৰ্ভত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই আপোনালোকক শুনাব বিচাৰিছো ইয়াতে কবাত 20% বঢ়ুৱা মানে কি ব্লাড টেষ্ট আছিলে 30 টকা এতিয়া হ'ব 34 টকা অলপতো কলেজ কেখনতো চলিব লাগিব না আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা আহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব গতিকে এইটো লগত পেইং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে বাকিখিনিতো কোনো কষ্টও নাই আৰু আজিকালি পেইং কেবিনতো ৰেচন কাৰ্ড থকা মানুহ আহি যায় আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী আৰু আমিতো একোতো তেওঁলোকক ট্ৰিটমেণ্ট কষ্টও নাই আউটডোৰৰ কাৰণে আমাক কি লাগে টেষ্ট কৰিলেতো ইনডোৰ হৈ গ'ল নহয় মানুহজন বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল মই টেষ্ট কৰিলোঁ মোৰ সব ঠিক আছে એટલે এডমিশনে কৰিব নালাগে অপিডি পেচেণ্টকতো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে অপিডি পেচেণ্টৰতো টেষ্ট আমি ইমান নকৰোঁ আমি ইনডোৰহে কৰোঁ প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয় সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল সিদিনাখনৰ পৰা অলপতো কলেজ কেখনতো চলিব লাগিব না আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা আহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব ইমান মানুহে সুবিধা পাই আছে মেডিকেলত ইনডোৰ পেচেণ্ট গতিকে এজন অপিডি পেচেণ্টে এজন এক্সৰে এটা ধৰক কৰিলে হাতখন ভাঙিলে ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ তেতিয়াতো অপিডিত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয় ধৰক মই চিটি স্কেন কৰিলোঁ চিটি স্কেন কৰিলে মোৰ লাঙত কিবা এটা পালে মই ইনডোৰত আহি গ'লোঁ এই চিটি স্কেনখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল না আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয় লিডিং টু দ্য ইনডোৰ গোটেইখিনি ফ্ৰী আছে এজন অপিডি পেচেণ্টে যিমান টেষ্ট কৰে কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড মই আৰু বুজাই দিছোঁ সাপোজ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটী মেডিকেলত গ'ল মই এখন এক্সৰে কৰিলোঁ কৰি ডক্টৰে ক'লে তুমি ইনডোৰত যোৱা গতিকে ইনডোৰত যিহেতু মই ভৰ্তি হ'লোঁ তেতিয়া মই এই কষ্টটো ৰিকভাৰী পাম
কিন্তু যদি মই বোলে তোমাৰ বেমাৰ নাই তেতিয়া মই দিব লাগিব যদি তাতে লিখাই আছে any test which lead to the admission is covered under Ayushman Bharat সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি এইটো লৈ পেলাই মই নাভাবোঁ যে এইটো এটা বিতৰ্ক হ'ব পাৰে সব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব who said that it do not accept